দেৰগাঁৱত শোকৰচা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিত অভিনয় কৰা আইডিঅ সন্দিকৈৰ নাতি বোৱাৰী চম্পা বৰগোহাঁই বৰবৰাৰ মৃত্যুত সমগ্ৰ দেৰগাঁৱত শোকৰচা পৰে। চম্পা বৰগোহাঁই বৰবৰা একেদৰে শিক্ষয়িত্ৰী, সমাজসেৱিকা, কবি, সাহিত্যিক, অভিনেত্ৰী হোৱাৰ উপৰিও মইনা পাৰিজাত বিভিন্ন দল সংগঠনৰ লগতো জড়িত। উল্লেখ্য যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্য ৰত্না আৰু দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সদস্যা জ্যোৎস্না উপাধিৰে বিভূষিত চম্পা বৰগোহাঁই বৰবৰা সকলো বয়সৰ লোকৰ মাজত সমাদৃত। মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেখেতৰ বাসগৃহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। দেৰগাঁৱৰ স্বনামধন্য মহিলা চম্পা বাইদেউৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। বাইদেউৰ মৃত্যুৱে দেৰগাঁৱৰ সমাজ জীৱনত কিছু শূন্যতাৰ সৃষ্টি কৰিছে। বাইদেউ সদায় ৰাইজৰ হৈ কাম কৰা আমি দেখা পাইছোঁ। তেখেত এজন লেখিকা হিচাপেও তেখেতৰ এটা পৰিচয় আছে, সমাজ সংস্কাৰক হিচাপেও তেখেতৰ পৰিচয় আছে। আৰু দেৰগাঁৱৰ জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰত যেতিয়ালৈকে তেখেত কৰ্মঠ হৈ আছিল তেতিয়ালৈকে তেওঁ সেই কামবিলাকত মনোনিৱেশ কৰিছিল। বাইদেউ এই অনুষ্ঠানটো মনে প্ৰাণে ভাল পাইছিল। অকল এয়াই নহয়, তেওঁ এগৰাকী সমাজৰ আগবঢ়া মহিলা আৰু তেখেতৰ কিছুমান বিশেষত্ব আছিল যে এই অনুষ্ঠানটো অকল লেখিকা সমাৰোহে নহয়, এই মহিলা সমিতি বা এই মইনা পাৰিজাতৰ অনুষ্ঠানৰ লগতো তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। বিশেষকৈ আমাৰ দেৰগাঁও লেখিকা সমাৰোহ সমিতিক এটা গতি দিছিলে। তেওঁ প্ৰতিটো ক্ষেত্ৰতে আমাক দিহা পৰামৰ্শ দিছিলে। বিভিন্ন অনুষ্ঠানলৈ তেখেত গৈছিল আৰু প্ৰদৰ্শন লেখিকা সমাৰোহ সমিতিৰ যিকোনো অনুষ্ঠানৰ লগত তেখেত জড়িত আছিলে। আৰু বিশেষকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী সবাক অভিনেত্ৰী জয়মতী ভূমিকাত অংশগ্ৰহণ কৰা আইডিঅ সন্দিকৈ তেখেত নাতি বোৱাৰী আছিলে। আৰু বাইদেৱে এই অনুষ্ঠানটো এক অতি শ্ৰদ্ধাৰে নিষ্ঠাৰে তেওঁ আগবঢ়াই দিছিল। আৰু সেইকাৰণে প্ৰদৰ্শন লেখিকা সমাৰোহ সমিতিয়ে আইডিঅ সন্দিকৈৰ নামত প্ৰতি বছৰে একোটা বঁটা দিয়ে আৰু সেই বঁটা য'তেই অনুষ্ঠানটো নহওক বাইদেৱে তালৈ যায়। চম্পা খুৰী বুলি মাতোঁ মই, যিহেতু সৰুৰে পৰা তেখেতৰ সান্নিধ্যত ডাঙৰ হৈছোঁ। তেখেতৰ যি বলিষ্ঠ ব্যক্তিত্ব, সেই ব্যক্তিত্বই আমাৰ লেখিকা সমাৰোহক খুব সবলভাৱে আগবঢ়াই আনিছে। খুব ফূৰ্তিবাজ আছিল আৰু তেখেতৰ যি বৰঙণি আমাৰ লেখিকা সমাৰোহৰ প্ৰতি বা সমাজৰ প্ৰতি, তাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা তেখেতক সদস্য মহীয়ান বঁটা প্ৰদান কৰিছিলোঁ আৰু তেখেতক এই বঁটা প্ৰদান কৰিবলৈ পাই আমি খুব সুখী। আমাৰ পৰিয়ালৰ একেবাৰে প্ৰতিবেশী মই কথাটো ক'ব খুজিছোঁ। আমাৰ পৰিয়ালটোৰ লগত অতি ওতঃপ্ৰোত সম্পৰ্ক মানে এই ধৰণে, এইটো এটা বুৰঞ্জীৰ নিচিনা। আমি তেখেতৰ স্বামী একেলগে চাকৰি কৰিছিলোঁ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰু একেলগে আমি একেদিনাই একেটুকুৰা মাটিকে দুভাগ কৰি পেলাই আমি লৈছিলোঁ। তেতিয়াৰ পৰা আজি 50 বছৰ আমি একেলগে আছোঁ। আৰু তেখেতৰ মই জানো চম্পা বৰগোহাঁইক অত্যন্ত উদ্যোগী, কৰ্মনিষ্ঠা আৰু সমাজৰ লগত ব্ৰতী হৈ সমাজকৰ্মী। তেখেতে সাহিত্য সভা, লেখিকা সমাৰোহ বা সমাজৰ সকলো শিক্ষয়িত্ৰী হিচাপে এগৰাকী অত্যন্ত কৰ্মপটু আৰু পথ প্ৰদৰ্শক শিক্ষয়িত্ৰী আছিল। ছাত্ৰ ছাত্ৰীক অত্যন্ত ভাল পাইছিল। আজি একচুৱেলি এটা আমাৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে, সমাজৰ কাৰণে এটা সুখৰ দিন, যিহেতু মোৰ মাতৃ আৰু সকলোৰে এজন পৰিচিত ব্যক্তি আছিলে চম্পা বৰগোহাঁই বৰবৰুৱা। তেখেত আজি 6টা বজাত তেখেতৰ মৃত্যু হৈছে। গতিকে তেখেতৰ মৃত্যুত আমি অত্যন্ত দুখ পাইছোঁ। তেখেত এজন সমাজৰ আগৰণুৱা কৰ্মী আছিল। গতিকে এই ক্ষেত্ৰত যিসকলে আহি দেৰগাঁৱৰ গণ্যমান্য বা অনুষ্ঠানে আহি আমাক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'লেহি, তেখেতসকল সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।